সেশনটোত মই সিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডেফিনিট টেন্সৰ কেইটামান বাক্য আৰু দুটা অবজেক্ট থকা অৰ্থাৎ দুটা ট্ৰান্সিটিভ ভাৰ্ব থকা বাক্য এই বিষয়ে ইয়াৰ ফাংচনছৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে সিম্পল ফিউচাৰ টেন্সৰ ফাংচন। সিম্পল ফিউচাৰ টেন্সত shall আৰু will ব্যৱহাৰ কৰা হয়। shall আৰু will ব্যৱহাৰ কৰা হয়। প্ৰথমটো উদাহৰণ লৈছো, I shall buy a car. I shall buy a car. মই এখন গাড়ী কিনিম। ইয়াতে I টো সাবজেক্ট, a car টো অবজেক্ট। ফাংচনছৰ নিয়ম মতে সাবজেক্টটো অবজেক্ট হ'ব আৰু অবজেক্টটো সাবজেক্ট হ'ব। এ কাৰটো আগলৈ এ কাৰ। কেৱল আই আৰু উইল লগত শেল বহে, বাকীবিলাকৰ লগত উইল বহে। গতিকে এ কাৰৰ লগত উইল বহিব। এ কাৰ উইল বি বট বাই আই থাকিলে মি হ'ব। এ কাৰ উইল বি বট বাই তাৰপিছত আন এটা উদাহৰণ লৈছো, she will do this sum. She will do this sum. ইয়াতে she টো সাবজেক্ট আৰু this sum টো অবজেক্ট। গতিকে ফাংচনছৰ নিয়ম মতে this sum টো আগলৈ আহিব, c টো পিছলৈ যাব। this sum will be do to ইয়াৰে মেইন ভাৰ্ব, তাৰে past participle হ'ব do did done. this sum will be done by c টো verb। আন এটা উদাহৰণ লৈছো, they will support us. They will support us. They will support us. ইয়াতে they টো সাবজেক্ট আৰু us টো অবজেক্ট। us টো যেতিয়া আগলৈ আহিব তেতিয়া we হ'ব। we আৰু will লগত shall বহে। we shall তাৰপিছত be, we shall be supported by they to subject to object হলে them। they will support us, we shall be supported by them। তাৰপিছত আন এটা উদাহৰণ লৈছো, I shall take tea. I shall take tea. ইয়াতে I টো সাবজেক্ট, tea টো অবজেক্ট। I shall take tea, I টো সাবজেক্ট আৰু tea টো অবজেক্ট। গতিকে tea টো আগলৈ আহিব। tea লগত will বহিব। কেৱল I আৰু will লগতহে shall বহে, বাকীবিলাকৰ লগত will বহে। he will be take, তাৰে past participle take to taken by I থাকিলে me হ'ব। I shall take tea। গতিকে tea টো আগলৈ আহিব, অবজেক্টটো সাবজেক্ট হ'ব আৰু সাবজেক্টটো me। এয়া আমি সিম্পল ফিউচাৰ টেন্সৰ আলোচনা কৰিলো। ইয়াৰ পিছত আমি দুটা অবজেক্ট থকা ট্ৰান্সিটিভ ভাৰ্ব, দুটা অবজেক্ট থকা আমি বাক্য ফাংচনছ কৰিবলৈ লৈছো।
এবাৰ কৰিবলৈ লৈছো verb with two objects য'ত দুটা অবজেক্ট থাকিব verb with two object দুটা অবজেক্ট থকা verb আমি এবাৰ ভইচ চেঞ্জ কৰিবলৈ লৈছো কোন প্ৰথমতে লৈছো he sent me a gift he sent me a gift তেওঁ মোক এটা গিফ্ট পঠিয়াইছিল ইয়াতে he টো সাবজেক্ট আৰু me টো এটা অবজেক্ট আৰু a gift টো এটা অবজেক্ট অৰ্থাৎ আমি দেখিলো যে ইয়াতে দুটা অবজেক্ট আছে দুটা অবজেক্ট থাকিলে আমি ইয়াৰ যিকোনো এটা অবজেক্ট আগলৈ দি পেলাই ভইচ চেঞ্জ কৰিব পাৰো আৰু যিটো অবজেক্ট ব্যৱহাৰ নহয় হেতুক আমি ৰিটেইনড অবজেক্ট বুলি কওঁ গতিকে he sent me a gift me টো যদি আমি আগলৈ আনো তেনেহলে I যেহেতু এইটো past tense আছে sent গতিকে আমি ইয়াতে বহাম was I was sent a gift by him এটো সাবজেক্ট আছিল যেটো যেতিয়া অবজেক্ট হ'ব তেতিয়া এটো him হ'ব হি ঠাইত সাবজেক্ট টু অবজেক্ট হলে him হ'ব I was sent a gift by him আকৌ এইটো যদি আমি এইটোৰে আমি ভইচ চেঞ্জ কৰিলো এইটো বহুৱাই পেলে যদি আমি ভইচ কৰো এনেকুৱা হ'ব a gift was sent to me by him I was sent a gift by him a gift was sent to me by him itu subject আছিল গটিকে him ইয়াতে a gift was sent to me টো ইয়াতে ব্যৱহাৰ হোৱা নাই গটিকে এটো retained object আন এটা উদাহৰণ লৈছো she presents me a gift she presents me a gift ইয়াতে c টো সাবজেক্ট আৰু me টো এটো এটা অবজেক্ট a gift টো এটা অবজেক্ট গটিকে প্ৰথমতে যদি আমি me টো যদি অবজেক্ট টো যদি সাবজেক্ট কৰে তেনেহলে কি হ'ব I am এটো প্ৰেজেন্ট টেন্সৰ বাক্য প্ৰেজেন্ট টেন্সত ভার্ব ব্যৱহাৰ হয় am is are গটিকে I am presented প্ৰেজেন্টৰ past participle হ'ব presented I am presented a gift by c থাকিলে har হ'ব c টো ইয়াতে সাবজেক্ট আছিল অবজেক্ট হলে ইয়াতে har হ'ব I am presented a gift by har তাৰ পিছত আমি যদি a gift টো যদি আমি আগত লওঁ অৰ্থাৎ এইটো যদি অবজেক্ট লৈ পেলে আমি বাক্য কৰে এনেকুৱা হ'ব a gift is presented to me by her a gift is presented to me by her তাৰপিছত আন এটা উদাহৰণ লৈছো we offered her tea we offered her tea ইয়াতে we টো সাবজেক্ট আৰু her আৰু tea ইয়াতে দুটা অবজেক্ট আছে গতিকে আমি her টো আগত দিব পাৰো নাইবা tea টো আগলৈ দি পেলে ভইচ চেঞ্জ কৰিব পাৰো প্ৰথমতে আমি her টো আগত দি পেলে চাও c her টো যেতিয়া অবজেক্ট এটো যদি আমি সাবজেক্ট কৰো তেতিয়ালে c হ'ব c past tense ত was আৰু were she was offered আগৰে পৰা আছে offered tea by we to subject আছিল us she was offered tea by us
এবাৰ যদি আমি টি টু যদি আগত দি পেলে কোৱেশ্চন কৰো তেনেহলে এনেকুৱা হ'ব টি was offered to her এটা হাৰ্ট অবজেক্ট একে থাকিলে এটো ৰিটেইনড অবজেক্ট বাই উইটো যেতিয়া পিছলৈ আহিব আস উইটো সাবজেক্ট আছিল অবজেক্ট হলে আস হ'ব he was offered to her by us দুটা অবজেক্ট থকা পয়েন্টস আমি আলোচনা কৰিলো এবাৰ আমি sentence with modal auxiliary sentence with modal shall should will would can could may might আদি ভার্ব বিলাক মডেল অক্সিলাৰি গতিকে এইবিলাক ভার্ব যেতিয়া আমি এইবিলাক ভার্ব থকা বাক্য যেতিয়া আমি কোৱেশ্চনছ কৰিম তেতিয়া তাৰ লগত এটা বি লাগিব বি বহুৱা হ'ব I can do the sum I can do the sum ইয়াতে I to subject can to modal auxiliary do to ইয়াৰে main verb আৰু the sum to object আৰু I to subject ইটো হল do to হল main verb so five sense নিয়ম অনুযায়ী the sum to আগলৈ আহিব the sum can be do did done the sum can be done by me এবাৰ আন এটা উদাহৰণ লৈছো you can take tea you can take tea ইয়াতে you to subject আৰু tea to object গতিকে tea to আগলৈ আহিব tea can be take or past participle taken by you tea can be taken by you তাৰপিছত আন এটা উদাহৰণ লৈছো you may not welcome him you may not welcome him ইয়াতে you to subject আৰু him to object আৰু may to হল ইয়াৰে modal auxiliary so him to subject কৰিলে he হ'ব he may not be welcome or past participle welcomed by you he may not be welcomed by you আন এটা উদাহৰণ লৈছো we ought to love our country we ought to love our country ইয়াতে we to subject our country to object we to subject or our country to object our country to আগলৈ আহিব our country ought to be loved lover past participle
loved by us. ইয়াতে উইথ সাবজেক্ট আছে অবজেক্ট হলে us আৰু লাভৰ পাছ পাৰ্টিচিপল loved. Our country ought to be loved. আজিৰ ভইচ চেঞ্চৰ পাৰ্টি ইমানতে অন্ত কৰিম।